বলরাম প্রণাম মন্ত্র। রেবতী রামনম তম বে বলদেবায় সুতাগ্রজঃ হলায়ুধ প্রলম্বৎনা পাহি মাম পুরুষোত্তমম। ৰেৱতী ৰাম নাম তম বে, যাৰ ৰেৱতী দেৱীৰ লগত বিবাহ হৈছিল। বলদেৱাৰ সুতাগ্ৰজঃ, তেওঁ ভগৱান অচ্যুত শ্ৰীকৃষ্ণৰ অগ্ৰজ। হলায়ুধ প্ৰলম্বৎন, হলায়ুধ অৰ্থাৎ যিজনৰ হাতত সদায় হাল বিৰাজমান, আৰু প্ৰলম্বৎন অৰ্থাৎ প্ৰলম্বাসুৰক যিজনে বধ কৰিছিল। আনকি এবাৰ তেওঁ সেই হলায়ুধেৰে হস্তিনাপুৰৰ যমুনা নদীৰো সোঁত সলাব বিচাৰিছিল। সেই বলৰামক আমি প্ৰণাম কৰোঁ। কৃষ্ণ বলৰামৰ প্ৰণাম মন্ত্ৰ। জলধৰ শশিবৰ্ণ গোপবেশো কিশোৰ সহস্ৰগণ বৃন্দহি কিৰমানো ব্ৰজেশো নতবরদিত বেশো নীল পীতাম্বরাথো জগত জনন হেতু রাম কৃষ্ণ নতোস্মি। জলধৰ শশী বৰ্ণ, তেওঁলোকৰ বৰ্ণ অৰ্থাৎ শৰীৰৰ বৰণ এজনৰ মেঘৰ দৰে আৰু এজনৰ শশী বৰ্ণ অৰ্থাৎ চন্দ্ৰৰ দৰে। গোপবেশ কিশোৰ অৰ্থাৎ তেওঁলোকৰ বেশটো হৈছে গোপৰ বেশ, গোপবেশ আৰু কিশোৰৰ বেশ, যি 10 বা 15 বছৰ বয়সৰ এজন কিশোৰৰ যি গোপবেশ, সেই গোপৰ বেশ। সহস্ৰ গণবৃন্দহি কিৰামানো ব্ৰজেশু, অৰ্থাৎ সহচৰসকলৰ লগত মানে সমনীয়াসকলৰ লগত ৰামকৃষ্ণ দুইজনে কি কৰে? ক্ৰিয়া কৰি ফুৰে বৃন্দাবনত। নতবৰদিত বেশু নীল পীতাম্বৰেশু জগত জনন হেতু ৰামকৃষ্ণ নতোস্মি, অৰ্থাৎ সেই নীলা বস্ত্ৰ পৰিধান কৰা আৰু পীতাম্বৰ বস্ত্ৰ পৰিধান কৰা এই কিশোৰ দুজন সম্পূৰ্ণ জগতৰ সকলো প্ৰাণীৰে কাৰণস্বৰূপ, আৰু তেওঁলোকক আমি প্ৰণাম কৰোঁ। সহস্ৰ গণবৃন্দহি কিৰামানো ব্ৰজেশু, আৰু অকলে নহয়, সদায় গোপ বালকসকলৰ লগত তেওঁলোক পৰিবেষ্টিত হৈ পেলাই খেলে। আৰু ক'ত খেলে? ব্ৰজত, ব্ৰজেশু। নতবৰদিত বেশু নীল পীতাম্বৰেশু জগত জনন হেতু ৰামকৃষ্ণ নতোস্মি, আৰু তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে আহে? যে তেওঁলোকেই সম্পূৰ্ণ জগতৰ সকলো প্ৰাণীৰ কাৰণস্বৰূপ। সেয়ে আমি তেওঁলোকক প্ৰণাম কৰোঁ। এয়া কৃষ্ণ বলৰামৰ প্ৰণাম মন্ত্ৰ। হৰে কৃষ্ণ।